हेलो राइज गुड मर्निंग। आज आमी ब्रेकफास्टत की खाई आसो देखाई आसो आपनालोके की खाय देखाबो। आज एटा नतुन रेसिपि লৈ आइছো। আজি মই সুজিৰ মানে উপমা বনাম। এতিয়া এই সুজিখিনি ৰস কৰি লৈছো আৰু দালি অলপ লৈছো আৰু এইটো পিয়াজ আৰু খিনি হলো জলকীয়া, কিন্তু আজি কেঁচা জলকীয়া দিব লাগে, কিন্তু কেঁচা জলকীয়া আজি নাই, মই আজি শুকনা জলকীয়াই দিছো। আর এইখিনি হয়েছে গাজর আর এইখিনি হয়েছে আলু। এইখিনি আলু এনেকে আজি বনাম, কেনেকে বনাম আপনালোককে দেখাই। এইখিনি ফৰণ দিলো জলকীয়াৰ গুড়িখিনি। এইটো হলো কারি পাতা, এটা দিবই লাগিব, কাৰণ কারি পাতা নিদিলে উপমা নহয়। আৰু এতিয়া দিলো পিঁয়াজখিনি। পিঁয়াজখিনি ইমানো ভাজিব নালাগে, খালি মানে কেঁচা গন্ধটো গ'লেই হয়। তার লগতে তাৰপিছত আলুখিনি দিলোঁ, তাৰপিছত গাজৰখিনিও দিলোঁ। খালি মাত্ৰ অলপ ৰস কৰিব লাগে, বেছি ভাজিব নালাগে। বেছি ভাজিলে মানে ভাজাৰ নিচিনা হ'ব, মানে উপমাৰ টেষ্টটো নাহিব। অলপ কেঁচা গন্ধখিনি গ'লে ইয়াত কিন্তু হালধি নেদেই, কিন্তু ভাজি কেঁচা গন্ধটো গ'লেই পানী ঢালি দিম। আলু ভাজা যেনেকৈ ভাজে, পটল ভাজা ইমানো ভাজিব নালাগে। তাৰপিছত আমাৰ হৈ গ'ল, এতিয়া পানী দিলোঁ। আপোনালোকে যিমানখিনি কৰে আন্দাজ মতন পানী দিব, যাতে ঝৰঝৰা হয়। মই কিন্তু এইটো কাপত 1 কাপহে চুজি বনাম, কাৰণ আমিতো দুজনে না, ল'ৰা আৰু মই। বেছি দিলে একদম চুজি যেনেকৈ মিঠা চুজি বনাওঁ বৰফি নিচিনাকৈ তেনেকুৱা হ'ব, আৰু উপমা বানিলে অলপ ঝৰঝৰীয়া হ'ব লাগে। মই দেখাম বাৰু যেতিয়া হ'ব। তো এতিয়া মই ঢাকনি মাৰি দিম। যেতিয়া এইগিলা অলপ সিজিব তেতিয়া মই এই চুজিখিনি ঢালি দিম। চুজিখিনি ঢালি দিলে যেতিয়া ঝৰঝৰীয়া হ'ব তেতিয়া মই 15-20 মিনিট লাগিব। আপোনাৰ হোৱাৰ দিশত ইয়াতে বাদাম দিলোঁ অলপ। এতিয়া আমি কেনেকুৱা হৈছে দেখিব, সুন্দৰ হৈছে ন? দেখাত যিমান সুন্দৰ, খাবলৈ কিন্তু তাতকৈ বেছি। এতিয়া হৈ গ'ল আমাৰ উপমা।